2 ডিসেম্বৰ তাৰিখে পালন কৰা হয় চুকাফা দিৱস। আপোনালোকে যদি চুকাফা দিৱসৰ বিষয়ে জানিব বিচাৰে তেন্তে চাওক আজিৰ মোৰ ভিডিঅ'টো। আৰু ভিডিঅ'টো যদি কতে কৰবাত ভুল হয় তেন্তে আপোনালোকে শুধাই দিব বুলি আশা কৰিলো। তেন্তে হকচোন ভিডিঅ'টো আৰম্ভ কৰো। দুই ডিসেম্বৰ চুকাফা দিৱস। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ স্মৰণত প্ৰতি বছৰে 2 ডিসেম্বৰ দিনটোত চুকাফা দিৱস পালন কৰি অহা হৈছে। এই দিনটোক অসম দিৱস হিচাপেও পালন কৰা হয়। উল্লেখযোগ্য যে ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে দক্ষিণ চীনৰ মংমাও নামৰ ঠাইৰ পৰা বৃহৎ সংখ্যক সহযোগীসহ ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিছিল চুকাফা। পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হওঁতে চুকাফা বাহিনীক লাগিছিল প্ৰায় 13 বছৰ। 1228 চনত ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হোৱা চুকাফাই টাই আহোম শাসন প্ৰতিষ্ঠা কৰি প্ৰায় 40 বছৰ ধৰি ৰাজত্ব কৰিছিল। চুকাফাই প্ৰতিষ্ঠা কৰি থৈ যোৱা ভেটিতেই গঢ়ি উঠিছিল শক্তিশালী আহোম সাম্ৰাজ্য। চুকাফা আছিল অত্যন্ত দূৰদৃষ্টিসম্পন্ন প্ৰকাশক আৰু এগৰাকী দুঃসাহসী যোদ্ধা। তেওঁৰ দৃষ্টিভংগীও আছিল যথেষ্ট উদাৰ আৰু বন্ধুভাৱাপন্ন। অসমৰ সাৰস্বত আৰু সাংস্কৃতিক গৌৰৱৰ অন্যতম উপাদান বুৰঞ্জী সাহিত্যৰ পৃষ্ঠপোষক আছিল চুকাফা। মধ্যযুগৰ ইতিহাস তত্ত্বৰ বিচাৰত বুৰঞ্জী লিখন পদ্ধতিৰ সূচনা কৰিছিল তেওঁ। চুকাফাৰ নেতৃত্বত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ অধ্যায়। ধন্যবাদ।